নমস্কাৰ। সকলোৰে একোটাই প্ৰশ্ন যে ভেৰিফিকেশ্যন লৈ মতাসকলে চাকৰি পাব নে নমতাসকলেও চাকৰি পাব, বা বিভিন্ন ধৰণৰ মিক্স প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন কমেণ্টত, বা দুই এজনে মোক প্ৰশ্নও কৰিছে। এতিয়া কথা হ'ল, আমি বহুত বছৰৰ পৰা এনালাইচিছ কৰি আহিছোঁ, দেখিছোঁ যে ভেৰিফিকেশ্যন লৈ মতা নমতাৰ ওপৰত কোনো কথা নাই। ভেৰিফিকেশ্যন যাৰ কৰিবৰ প্ৰয়োজন হৈছে তেওঁ ভেৰিফিকেশ্যনত মাতিছে, যাৰ কিছুমানৰ প্ৰয়োজন হোৱা নাই বুলি অনুভৱ কৰিছে তেওঁলোকে মতা নাই। আৰু ভেৰিফিকেশ্যনলৈ মাতিলে যে চাকৰি পাবই সেইটো কোনো কথা নাই। শুনিবলৈ বেয়া লাগিব, কিন্তু ভেৰিফিকেশ্যনৰ আগতে আমি দেখিছোঁ ভেৰিফিকেশ্যনত মতা মানুহো চাকৰি পোৱা নাই। পিছত তেওঁলোকৰ লিষ্টত ফাইনেল প্ৰভিজনেল মেৰিট লিষ্টত ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ স্থান তেওঁলোকে নাই পোৱা, চাকৰি নাই পোৱা। আৰু কিছুমানে ভেৰিফিকেশ্যন মতাই নাই, তেওঁলোকেও চাকৰি পাইছে। কাৰণ ইয়াতে কথা হ'ল নম্বৰ কথা আছে, কাৰণ মেৰিট লিষ্টত তেওঁলোকে স্থান পাবলৈ তেওঁলোকৰ উপযুক্ত নম্বৰ থাকিব লাগিব। আৰু যদি 5,550টা পদত পাবই বুলি বহুতে ভাবি আছে, এইটো মিছা কথা। কাৰণ 4,500 পদৰ পিছৰ 4,500 এডভাৰটাইজমেণ্টৰ যি দিছে সেই পদৰ কাৰণে তেওঁলোকে ৰ'বই লাগিব। গতিকে যিবিলাকৰ কাট অফ মাৰ্কৰ ভিতৰত আহি যায় তেওঁলোকে চাকৰি পাব। ইয়াত ভেৰিফিকেশ্যন মাতিছে বা নাই মতা সেই বিষয়ে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। নমতাসকলেও আৰামত থাকক, যদি আপোনালোকৰ কোনো ধৰণৰ নম্বৰৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাই বুলি ভাবিছে। আৰু কাট অফ কিমান হ'ব কিমান নহ'ব এইটো কেইদিনমানৰ পাছতে আপোনালোকে গম পাই যাব, যদি এডভাৰটাইজমেণ্টটো দিছে যেতিয়া তাৰ মেৰিট লিষ্টটো ওলাব, ভেৰিফিকেশ্যন হৈছে যেতিয়া। গতিকে এই বিষয়ে কোনো চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। ভেৰিফিকেশ্যনত নামাতিলেও আপোনালোকে নিশ্চিন্ত থাকক, যদি আপোনালোকৰ এটা নিৰ্দিষ্ট মাৰ্কছ আছে কাট অফৰ ভিতৰত সোমায়, নহ'লে 4,550টা পদলৈ আপোনালোকে ৰ'ব লাগিব। গতিকে ইমানেই কথা।